হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেললৈ। বন্ধুসকল, আমাৰ যে আগন্তুক চিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ আৰু কুৱেশ্যন পেপাৰ আজিৰ ভিডিঅ'টোত লৈ অহা হৈছে। আৰু এইখন হৈছে আমাৰ যি ৭ ফেব্ৰুৱাৰী 2026 হৈ গৈছিলে তাৰে প্ৰথম পেপাৰৰ প্ৰথম প্ৰশ্ন কাকতখন হৈছে এইখন। চ' এতিয়া দেৰি নকৰি আমি পোনে পোনে কুৱেশ্যন আনচাৰলৈ আগবাঢ়িম। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোত দিয়া আছে 106 নম্বৰৰ পৰা ষ্টাৰ্ট হৈছিলে ইয়াৰ পেডাগজি কুৱেশ্যনখিনি। 106 নম্বৰ কুৱেশ্যনটোত দিয়া আছে এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ শিক্ষণ শৈলী আৰু অগ্ৰাধিকাৰৰ বিষয়ে জানিবৰ কাৰণে এখন প্ৰশ্ন তালিকা দিছে। এই ক্ষেত্ৰত শিক্ষকজনে কি ভূমিকা পালন কৰিছে? ইয়াত ক'ব বিচাৰিছে যে এগৰাকী শিক্ষকে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক নিদান কৰিবৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলৰ যি শৈলী আছে মানে লিখাৰ পঢ়াৰ শৈলী বা লিখনৰ শৈলী বা শিকাৰ যি শৈলী আছে সেই শৈলীক মানে চাবৰ কাৰণে তেওঁলোকে কিমান দূৰ শিকিব পাৰিছে বা তেওঁলোকৰ অগ্ৰাধিকাৰ আছে নে নাই সেই বিষয়টোৰ প্ৰতি তাৰ কাৰণে কি কৰিছে এখন প্ৰশ্ন তালিকা প্ৰস্তুত কৰিব ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে দিছে আৰু সেইখন তেওঁলোকক মানে সলভ কৰি লৈ আহিব দিছে আৰু এনেকুৱা কৰি শিক্ষকজনে কি ভূমিকা পালন কৰিছে বুলি আমাক ক'ব দিছে। ইয়াত যি প্ৰথম অপশ্যনটো দিছে বিশেষজ্ঞ তথ্য যোগান ধৰোঁতা, 2 নম্বৰত কৈছে নিৰ্ণায়ক বা নিদান দিওঁতা, 3 নম্বৰত কৈছে মেনেজাৰ আৰু 4 নম্বৰত কৈছে প্লেনাৰ। মেনেজাৰটো হ'বই নোৱাৰে, মেনেজাৰ কেনেকৈ হ'ব? আৰু ইয়াত কৈছে প্লেনাৰ, তেওঁ প্লেনো কৰা নাই একো। আৰু ইয়াত যি দিছে বিশেষ তথ্যৰ যোগান ধৰোঁতা, অকল তথ্যৰ যোগানে ধৰিছে নে তেওঁ নে তাৰ অন্তৰালত কিবা এটা কথা আছে? চ' ইয়াৰ যদি আমি চাব যাওঁ যি অপশ্যন নম্বৰ 2 আছে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰ কাৰণটো কি ইয়াত আৰু নিৰ্ণায়ক বা নিদান দিওঁতা, তেওঁ কিবা নিদান দিছে ছাত্ৰ ছাত্ৰীসকলক মানে ডায়েগনষ্টিক টেষ্ট যি নিদানমূলক পৰীক্ষা আছে সেই নিদানৰ কাৰণে কি কৰিছে তেওঁ যাতে সেইটো নিৰ্ণয় কৰিব পাৰে তাৰ কাৰণে সেই প্ৰশ্ন কাকতখন দিছে তেওঁলোকক সলভ কৰিবলৈ। চ' ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ 2। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত এটা উক্তি আৰু এটা যুক্তি দি আছে। চ' আজিকালি যদি আমি চাওঁ মানে এই উক্তি আৰু যুক্তি এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আহা মানে দেখিবলৈ পোৱা যায়। চ' এইবোৰ যদি আমি শুদ্ধকৈ সলভ কৰিবলৈ মানে চেষ্টা কৰোঁ তেতিয়া চাব আপোনালোকে এই কনচেপ্টবোৰ ধুনীয়াকৈ ক্লিয়াৰ কৰি ৰাখিব। কনচেপ্টবোৰ ক্লিয়াৰ থাকিলেহে কি হ'ব এই উক্তি আৰু যুক্তিবোৰ আমি ধুনীয়াকৈ কৰি আহিব পাৰিম। ইয়াত উক্তিটোত কি কৈছে চাব, শ্ৰেণীকোঠাৰ শিকণ অভিজ্ঞতাসমূহ শিশুৰ জীৱন আৰু তাৰ প্ৰসংগসমূহৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। ইয়াত ক'ব বিচাৰিছে যে শ্ৰেণীকোঠাত যি শিকান অভিজ্ঞতা থাকে বা যি শিকোৱা হয় সেইটো তেওঁ বাস্তৱ জীৱনৰ সৈতে প্ৰসংগযুক্ত বা একেবাৰে গভীৰভাৱে সেইটো তেওঁলোকৰ জীৱনৰ লগত সম্পৰ্কযুক্ত। চ' এইটো একেবাৰে শুদ্ধ উত্তৰ মানে হ'ব, এইটো শুদ্ধ হ'ব মানে কি যে যিটো শ্ৰেণীকোঠাত শিকোৱা হয় সেইবোৰ যদি বাস্তৱ জীৱনৰ লগত সম্পৰ্কযুক্ত নহয় তেতিয়া সেই শিকণে আমাক কোনো ফলদায়ক মানে শিকণ বুলি আমি ক'ব নোৱাৰিম। চ' এইটো শুদ্ধ হ'ব। আৰু যুক্তিটোত কৈছে যে শিশুৰ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিতে শিকণ অভিজ্ঞতাসমূহৰ পৰিকল্পনা কৰা হয়। মানে তেওঁলোকৰ যি পূৰ্বৰ অভিজ্ঞতা আছে শিকণৰ কাৰণে সেই অভিজ্ঞতাৰ ভিত্তিতে কি কৰা হয় আমাৰ মানে শিকণৰ যি পৰিকল্পনা আছে সেইটো নিৰ্ণয় কৰা হয় বা এইবোৰ পৰিকল্পনা কৰা হয়। এইটো শুদ্ধ হ'ব। চ' এতিয়া আমি চাব লাগিব যে উক্তিটোও শুদ্ধ হৈছে, যুক্তিটোও শুদ্ধ হৈছে। এতিয়া এই যিটো উক্তি দিয়া আছে এই উক্তিটোৰ ক্ষেত্ৰত এই যুক্তিটো সঁচা হ'বনে নাই এতিয়া আমি সেইটো চাম যে কৈছে যে শ্ৰেণীকোঠাৰ শিকণ অভিজ্ঞতাসমূহৰ শিশুৰ জীৱন আৰু তাৰ প্ৰসংগসমূহৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। সেইটো হয়, আমি একেবাৰে পালো সঁচা কথা হয়। কিয় ইয়াত আমি যদি কিয় লগাই দিওঁ বা কাৰণ লগাই দিওঁ তেতিয়া চাম যে সম্পৰ্কযুক্ত, কাৰণ শিশুৰ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিতে শিকণ অভিজ্ঞতাসমূহৰ পৰিকল্পনা কৰা হয়। এইটো ইয়াৰ লগত একেবাৰে মানে এপ্ৰপ্ৰিয়েট মানে বহিছে। চ' এই ক্ষেত্ৰত যদি আমি চাব যাওঁ এইটো উক্তিটোও শুদ্ধ আৰু যুক্তিটোও শুদ্ধ। আৰু এই যিটো মানে যুক্তি দি আছে সেই যুক্তিটোৱে কি কৰিছে প্ৰপাৰ ব্যাখ্যাও কৰিছে। চ' ইয়াত অপশ্যন নম্বৰ যি 3 দিয়া আছে যে এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 108ত কি দিয়া আছে? কুৱেশ্যন নম্বৰ 108ত দি আছে ভাষা শিকাৰ ক্ষেত্ৰত তলত দিয়া কোনটো শুদ্ধ নহয়? ইয়াত চাব কৈছে আপোনালোকে যে নহয় বুলি কৈছে। আৰু সাধাৰণতে আমাৰ এই নহয় যিটো দি আছে এই নহয়টো আমাৰ চকুত নপৰে, আমি এক্সামত বেলেগ কিবা এটা দি থৈ হয় বুলিয়ে দি থৈ অহা যায়। চ' ইয়াত যদি আপোনালোকে চাই যে ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো মানে শুদ্ধ নহয় বুলি কৈছে আৰু 3টা অপশ্যন শুদ্ধ হ'ব, এটা নহ'ব। ইয়াত কৈছে ভাষা শিকা হৈছে অৰ্থ নিৰ্মাণ কৰা, সেইটো শুদ্ধই হয়। মানে ভাষা যেতিয়া আমি শিকিম সেই ভাষাটো মানে কি অৰ্থ আছে, মানে সেই এটা বাক্য কৈছো সেই বাক্যটোৰ কিবা অৰ্থ আছে, যদি অৰ্থ নুবুজো ভাষাটো আমি কি কৰিব নোৱাৰিম মানে ক'ব নোৱাৰিম বা আন এজনৰ আগত প্ৰকাশ কৰিবলৈ আমাৰ অসুবিধাৰ সৃষ্টি হ'ব, আমি ধুনীয়াকৈ ক'ব নোৱাৰিম। এইটো শুদ্ধ হ'ব। তাৰপিছত মানে অপশ্যন নম্বৰ 2ত কৈছে ভাষা এটা শিকিবলৈ হ'লে ব্যাকৰণ শিকাটো প্ৰয়োজনীয়। মানে ভাষা এটা শিকাৰ ক্ষেত্ৰত আমাৰ ব্যাকৰণটো ইমান প্ৰয়োজনীয় নহয়। আমি যেতিয়া ভাষা শিকো তেতিয়া আমি ব্যাকৰণৰ ওপৰত একো গুৰুত্ব নিদিওঁ। যেতিয়া সিহঁতে কি কৰিলে জন্মৰ পিছত ভাষা যিটো আহৰণ কৰিছে সেই ক্ষেত্ৰতো তেওঁ কি কৰা নাই, গ্ৰামাৰৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই বা ব্যাকৰণটো ইমান প্ৰয়োজনীয় নহয়। চ' এইটো নহ'ব। তাৰপিছত অপশ্যন নম্বৰ 3ত কৈছে ভাষা এটাৰ সৈতে
পৰ্যাপ্ত পৰিমাণে জড়িত হোৱাৰ সুযোগ পালে সকলো শিক্ষাৰুৱে ভাষাটো শিকিব পাৰে। এইটো হয় মানে ভাষা এটাৰ সৈতে আমি যেতিয়া যোগাযোগ কৰিম বা ভাষা যেতিয়া আমি আন যিবোৰ ছাত্ৰ ছাত্ৰী আছে বা শিক্ষক আছে বা আন সমাজৰ যিবোৰ মানুহ আছে তেওঁলোকৰ লগত যেতিয়া আমি জড়িত হ'ম বা তেওঁলোকৰ লগত কথা বতৰা পাতিম তেতিয়া কি হ'ব আমাৰ ভাষাটো মানে শিকিব পাৰিম ধুনীয়াকে মানে আৰু ক'ব পাৰিম। এইটোও শুদ্ধ হ'ব। আৰু অপশ্যন নম্বৰ যি 4 আছে ভাষা শিকিবলৈ সময় লাগে। এইটোও হয় মানে ভাষা এটা আমি এদিনতে নিশিকো। ভাষা এটা শিকিবলৈ হ'লে আমাৰ মানে বহুত সময় লাগি যায়। চ' এইটোৱে হ'ব মানে ইয়াৰ শুদ্ধ উত্তৰ এইটোও হ'ব। চ' ইয়াত কৈছে কোনটো নহয় বুলি কৈছিলে। চ' অপশ্যন নম্বৰ যি 2 আছে 2টোৱে নহয় আৰু আমাক নহয়টোৱে আমি শুদ্ধ বুলি ক'ব লাগিব। চ' এইটোৱে ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 109 ইয়াতে এটা উক্তি আৰু এটা যুক্তি দিছে। ইয়াত উক্তিটোত কৈছে যে ভাষা কি কৰিছে ভাষাই সংস্কৃতি সজাগতা আৰু প্ৰকাশভংগীৰ সমালোচনাত্মক দিশ গঢ়ি তোলে আৰু ই শিশুৰ বিকাশত এক প্ৰধান দক্ষতা হিচাপে স্বীকৃত। মানে কি কৈছে ইয়াতে যে আমি যি ভাষা কওঁ এই ভাষাই ছাত্ৰ ছাত্ৰীসকলক কি কৰে সাংস্কৃতিক ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰে আৰু প্ৰকাশভংগীৰ সমালোচনাত্মক দিশবোৰ যিবোৰ থাকে সেইবোৰ কি কৰে শিশুৰ বিকাশ কৰে। এইটো শুদ্ধ হয়। উক্তিটো শুদ্ধ হয় একেবাৰে। তাৰপিছত যুক্তিটোত কি কৈছে সাংস্কৃতিক সজাগতা আৰু প্ৰকাশভংগীৰ দক্ষতা শিশুৰ নিজৰ পৰিচয়ৰ বিষয়ে সজাগ কৰাৰ লগতে আনৰ সংস্কৃতি আৰু পৰিচয়ক স্বীকৃতি তথা প্ৰশংসা কৰিবলৈ শিকায়। এইটো শুদ্ধ হয়। মানে আমি যেতিয়া এটা সাংস্কৃতিক সজাগতা আমাৰ মাজত আহিব আৰু সেই সাংস্কৃতিক সজাগতাই কি কৰিব আমাক প্ৰকাশভংগী আমাৰ যি মনৰ ভাৱধাৰা আছে সেই ভাৱধাৰাবোৰ আমি ধুনীয়াকৈ মানুহৰ আগত প্ৰকাশ কৰিব পাৰিম আৰু তেতিয়া মানুহে গম পাব যে মই কিমান জানো বা আমাৰ ধাৰণাটো কেনেকুৱা ধৰণৰ। আৰু ইয়াৰ লগতে কি কৈছে নিজৰ যি পৰিচয় থাকে সেই বিষয়েও কি কৰিব পাৰিব তেওঁলোকে সেই বিষয়েও সজাগ কৰাৰ লগতে আনৰ সংস্কৃতি মানে আমি যে আনৰ সংস্কৃতিও কি কৰিব লাগিব সন্মান জনাব লাগিব বা স্বীকৃতি দিব লাগে এইটো মানে কি কৰিব শিকিব আৰু তাৰ কাৰণে প্ৰশংসাও পাব। চ' ইয়াত যদি চাব যাওঁ যিটো যুক্তি আছে যুক্তিটোও শুদ্ধ হ'ব। আৰু ইয়াত কৈছে যে মানে ভাষা আৰু সংস্কৃতিৰ কথা কৈছে উক্তিটোত আৰু যুক্তিটোত চাব সেই কথাটোৱে মানে ইয়াত কৈছে। চ' এই উক্তিটোও শুদ্ধ হয় যুক্তিটোও শুদ্ধ আৰু যুক্তিটো কি হয় এই উক্তিটো দি আছে তাৰ শুদ্ধ ব্যাখ্যা হয়। চ' ইয়াত যদি আমি অপশ্যন নম্বৰ 3 চাব যাওঁ এ আৰু আৰ উভয়ে শুদ্ধ আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 110 ইয়াতো মানে উক্তি আৰু যুক্তি দিয়া আছে। চ' এই উক্তি আৰু যুক্তিবোৰ একেবাৰে বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে ভালকৈ এইবোৰ চাব আৰু কনচেপ্টবোৰ ধুনীয়াকৈ ক্লিয়াৰ কৰি যাব। ইয়াত উক্তিটোত কি কৈছে যে পৰ্টফলিঅ' হৈছে ছাত্ৰ ছাত্ৰীয়ে কৰা কামবোৰৰ উদ্দেশ্য প্ৰণোদিত সংগ্ৰহ। পৰ্টফলিঅ' আমি জানোৱেই পৰ্টফলিঅ' কি হয় ছাত্ৰ ছাত্ৰীসকলৰ মানে এটা বছৰত তেওঁলোকে যিমানবোৰ কাম কৰে তাৰ মাজৰ পৰা কিছুমান কাম ধুনীয়া যিবোৰ কাম থাকে বা কিছুমান তেনেকুৱা ধৰণৰ ভাল কাম থাকে সেইবোৰ আমি কি কৰো লিপিবদ্ধ কৰি ৰাখো আৰু সেইটোৱে কৈছে যে পৰ্টফলিঅ' হৈছে ছাত্ৰ ছাত্ৰীয়ে কৰা কামবোৰৰ উদ্দেশ্য প্ৰণোদিত সংগ্ৰহ। মানে আমি উদ্দেশ্য প্ৰণোদিতভাৱে কি কৰিছো গোটেই বছৰটোৰ যিমান কাম কৰিছে সেইখিনি তেওঁ মানে লিপিবদ্ধ কৰা নাই। তেওঁ যিখিনি তেওঁৰ তাৰ মাজৰ পৰা কিছুমান ভাল কাম কৰিছে সেই ভাল কামখিনিকে আমি কি কৰিছো মানে সেই পৰ্টফলিঅ'টোত মানে লিপিবদ্ধ কৰি ৰাখিছো। চ' এইটো শুদ্ধ হ'ব। আৰু যুক্তিটোত কৈছে যে পৰ্টফলিঅ'ই ছাত্ৰ ছাত্ৰীক নিজৰ সামৰ্থ্য আৰু দুৰ্বলতাবোৰ মূল্যায়ন কৰিবলৈ উৎসাহিত কৰে। আৰু আমি কি কৰো পৰ্টফলিঅ' যিবোৰ থাকে পৰ্টফলিঅ' কি কাৰণে কৰো মানে ছাত্ৰজন মানে কিছুমান খেল ধেমালি পতা হৈছে অকল পঢ়া শুনাৰ ক্ষেত্ৰত নহয় তেওঁলোকক কিছুমান খেল ধেমালি পতা হৈছে তেওঁ তাত অংশগ্ৰহণ কৰিলে নে নাই বা অংশগ্ৰহণ যদিও কৰিছে প্ৰাইজটো ফাৰ্ষ্ট প্ৰাইজ পাইছে বা ছেকেণ্ড প্ৰাইজ পাইছে তেনেকুৱা ধৰণৰ যদি আমি কি কৰিব লাগে টুকি ৰাখিব লাগিব এইবোৰ কি কৰিব লাগে পৰ্টফলিঅ'ত লিপিবদ্ধ কৰিব লাগে। আৰু সেই পৰ্টফলিঅ'ত আমি যেতিয়া এইবোৰ লিপিবদ্ধ কৰিম তেওঁ কি পাব বছৰটোৰ শেষত আন যিবোৰ মানে আন এটা ক্লাছত যেতিয়া তেওঁক প্ৰমোট কৰা হ'ব তেতিয়া সেই টিচাৰজনে গম পাব যে এও কিমান জানে বা তেওঁৰ ভাল দিশবোৰ কি আছে বা তেওঁৰ দুৰ্বলতাবোৰ কি আছে সেইবোৰ কি গম পাব উৎসাহিত মানে কৰিব আনজনক জনাৰ কাৰণে। চ' উক্তিটো শুদ্ধ হয় যুক্তিটো শুদ্ধ হয়। আৰু ইয়াত পৰ্টফলিঅ'ৰ কথা কৈছে প্ৰথম মানে উক্তিটোত পৰ্টফলিঅ' হৈছে ছাত্ৰ ছাত্ৰীয়ে কৰা কামবোৰৰ উদ্দেশ্য প্ৰণোদিত সংগ্ৰহ কাৰণ পৰ্টফলিঅ'ই ছাত্ৰ ছাত্ৰীৰ নিজৰ সামৰ্থ্য আৰু দুৰ্বলতাৰ মূল্যায়ন কৰিবলৈ উৎসাহিত কৰে। চ' ইয়াৰ মানে শুদ্ধ ব্যাখ্যাও হয়। চ' আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ই আৰু আৰ উভয়ে শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 111 নম্বৰ কুৱেশ্যনটোত কি দি আছে যে পাঠ্যপুথিবোৰ গল্প কবিতা নাটক আৰু বিভিন্ন লেখকৰ বিভিন্ন ধৰণৰ লেখা থাকে। মানে আমাৰ যি পাঠ্যপুথি ডিজাইন কৰা থাকে তাত এক ধৰণৰ মানে লেখন তাত দিয়া নহয় তাত বিভিন্ন ধৰণৰ লেখন দিয়া হয় যেনেকুৱা ধৰণৰ গল্প থাকিব তাত কিছুমান কবিতা থাকিব নাটক থাকিব তেনেকুৱা ধৰণৰ বিভিন্ন লেখা কি কৰা হয় তাত সন্নিৱিষ্ট কৰা হয়। আমি এনেধৰণৰ সামগ্ৰী নিৰ্বাচন কৰা উচিত কাৰণ আৰু আমি কি কৰা হয় পাঠ্যপুথিৰ কাৰণে এই ধৰণৰ সামগ্ৰী নিৰ্বাচন কৰা উচিত। মানে অকল গল্পেদি মানে আমি
পাঠ্যপুথিটো নিৰ্বাচন কৰিব নালাগে গল্প কবিতা নাটক আৰু বিভিন্ন ধৰণৰ যি লিখা মেলা থাকে প্ৰবন্ধ এইবোৰ দি আমি সামগ্ৰীবোৰ নিৰ্বাচন কৰিব লাগে বা কৰা উচিত তাৰ কাৰণটো আমাক সুধিছে তাৰ কাৰণটো কি হয় ইয়াৰ প্ৰথম অপশ্যনটো হৈছে বিখ্যাত লেখকৰ দ্বাৰা লিখা হয় মানে এইবোৰ বিখ্যাত যিবোৰ কিছুমান লেখক আছে তেওঁলোকৰ দ্বাৰা লিখা হয় বুলি কৈছে অকল সেইকাৰণে আমি ইয়াত মানে কি কৰোঁ নে এইটো নহয় মানে আমি সেইকাৰণেই আমি এইবোৰ কিতাপত বা যি ছাত্ৰ ছাত্ৰীসকলক পঢ়াম তাৰ কাৰণে মানে লিপিবদ্ধ নকৰোঁ অকল এইটোৰ কাৰণেই নহয় তাৰপিছত কৈছে সহজ ভাষাত লিখা অকল সহজ ভাষা হ'লেই নহ'ব মানে ভাষাটো সহজ হ'ব লাগিব সহজ সৰল হ'ব লাগিব ঠিকে আছে কিন্তু অকল যদি আমি ভাষাৰ কথা কওঁ এইটোও শুদ্ধ নহ'ব তাৰপিছত অপশ্যন নম্বৰ 3 কৈছে নিৰ্ভৰযোগ্য আৰু স্বাভাৱিক ভাষা হয় এইটোৱেই হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে আমি যিখিনি সন্নিৱিষ্ট কৰিম পাঠ্যপুথিখন সেইখিনি কি হয় একেবাৰে নিৰ্ভৰযোগ্য হ'ব আৰু স্বাভাৱিক ভাষাত হ'ব লাগিব তেতিয়াহে আমি এইবোৰ কি কৰিম সন্নিৱিষ্ট কৰিম এইটোৱেই হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কুৱেশ্যনটোলৈ 112 নম্বৰ কুৱেশ্যনত কি কৈছে 112 নম্বৰ কুৱেশ্যনত কৈছে তলত দিয়া কেইটাৰ ভিতৰত কোনটো পঠনৰ এক উপদক্ষতা নহয় ইয়াতেও নহয় বুলি সুধিছে আপোনালোকে মন কৰিব এইবোৰ কথা মানে ইয়াত কৈছে যে পঠনৰ কিছুমান উপদক্ষতা আছে ইয়াত যে 4টা অপশ্যন দি আছে তাৰে কোনটো নহয় আমি যে অপশ্যন নম্বৰ 1ত চাওঁ নিৰ্দিষ্টকৈ প্ৰয়োজনীয় তথ্য বাছি উলিয়াবৰ কাৰণে স্কেনিং কৰা আৰু সাৰ গ্ৰহণ কৰা আমি যে পাইছো মানে পঠনৰ ক্ষেত্ৰত ৰিডিঙৰ ক্ষেত্ৰত কিছুমান দক্ষতা আছে ন কিছুমান ভাগ আছিলে স্কেনিং স্কেমিং এক্সটেনসিভ ৰিডিং ইন্টেনসিভ ৰিডিং এইবোৰ কি হয় পঠনৰ যদিও একতা দক্ষতা হয় ভাগ হয় তথাপি আমি এইবোৰ কি কৰিব পাৰিম উপদক্ষতা হিচাপে ক'ব পাৰোঁ এইবোৰ হয় এইটো শুদ্ধ হ'ব অপশ্যন নম্বৰ 2ত আছে প্ৰতিটো শব্দৰে বানান জনা এইটোৱে মানে শুদ্ধ নহ'ব তাৰ কাৰণটো কি আমি যিবোৰ শব্দ কৈছো সেই প্ৰতিটো শব্দৰে বানান জনাটো ইমান দৰকাৰী নহয় আমি পঠন কৰি আছো ন পঠন কৰাৰ কাৰণে বানানৰ ইমান মানে গুৰুত্বপূৰ্ণ নহ'ব তাৰপিছত কৈছে শব্দ ভাণ্ডাৰ চিনি পোৱা বীজ শব্দ বাছি উলিওৱা মানে আমি যি শব্দ ভাণ্ডাৰবোৰ কৈ আছো সেই শব্দ ভাণ্ডাৰবোৰ আমাৰ কি হ'ব লাগিব চিনাকি হ'ব লাগিব চিনি পাব লাগিব আৰু মূল শব্দবোৰ তাৰ পৰা আমি বাছি উলিয়াবৰ যি ক্ষমতা থাকে সেইটো আমাৰ লাগিব তাৰপিছত অপশ্যন নম্বৰ 4ত কৈছে অচিনাকি ভাষা সামগ্ৰী বা পদ এটাৰ অৰ্থ আৰু প্ৰয়োগ নিৰ্ণয় কৰা আমি যেতিয়া এটা পাঠ পঢ়ি যোৱাৰ লগে লগে কিছুমান তেনেকুৱা ধৰণৰ অচিনাকি শব্দও থাকিব সেই শব্দবোৰক কি কৰিব লাগিব আমি মানে অচিনাকি ভাষা সামগ্ৰী বা পদ এটাৰ অৰ্থ আমি নিৰ্ণয় কৰিব পাৰিব লাগিব সো এইটোও ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব সো ইয়াত আমাক সুধিছিলে কোনটো নহয় সো নহয় বুলি ক'লে অপশ্যন নম্বৰ 2টো নহ'ব আৰু নহয় বুলি কৈছে সো সেইকাৰণে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ 113 নম্বৰ কুৱেশ্যনটোলৈ 113 নম্বৰটো কুৱেশ্যনত কৈছে ভাষা বিকাশৰ বোধশক্তি সম্বন্ধীয় সূত্ৰ কগনিটিভ থিয়ৰিয়ে মত পোষণ কৰে যে ইয়াত কৈছে যি কগনিটিভ থিয়ৰি আছে বা ভাষা সম্বন্ধী যি বোধশক্তিমূলক বা বিকাশ বোধশক্তি সম্বন্ধী যি সূত্ৰ আছে আৰু এই সূত্ৰটো কোনে দিছিলে কগনিটিভ ডেভেলপমেণ্ট যি থিয়ৰি আছে এইটো জিন পিয়াজে দিছিলে আৰু পিয়াজৰ ধাৰণাটো সুধিছে মানে কগনিটিভ থিয়ৰিৰ মতে কি হয় ভাষাৰ ক্ষেত্ৰত কোনটো শুদ্ধ হয় মানে আমি পাইছো ন মানে জিন পিয়াজে কি কৰিছিলে মানে যি ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট আছিলে ন কনষ্ট্ৰাকটিভিষ্ট আছিলে আৰু তেওঁ ভাবিছিলে যে বা তেওঁ যি মতামত আছিলে যে প্ৰথমে সিয়ে চিন্তা কৰিব মানে ভাষা কোৱাৰ আগতেই প্ৰথমে তেওঁ মগজুত মানে চিন্তাৰ কৰ্ষণ হ'ব আৰু যেতিয়া তেওঁ চিন্তাৰ কৰ্ষণ হ'ব তেওঁ কেনেধৰণৰ চিন্তা কৰিছে বা কি ভাবিছে এইবোৰ কি কৰিব ভাষাৰ জৰিয়তে মানুহৰ মাজত প্ৰকাশ কৰিব সো এই ক্ষেত্ৰত যদি আমি চাব যাওঁ ইয়াৰ অপশ্যন নম্বৰ যেটো 2 দি আছে সিও এটাই মৌখিকভাৱে কোৱাৰ আগতে ধাৰণা বুজি পোৱাৰ ওপৰত ভাষা কি কৰিব সেইখন নিৰ্ভৰ কৰে এইটো হ'ব ইয়াৰ শুদ্ধ অপশ্যন নম্বৰ 2 এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 114ত কি কৰিছে ছবি থকা কিতাপৰ ছবিবোৰৰ ক্ষেত্ৰত তলত কোনটো অশুদ্ধ বুলি কৈছে মানে ছবি এখন কিতাপত যেতিয়া ছবি থকা হয় এই ছবিবোৰ মানে কিয় দিয়া থাকে বা কি ক্ষেত্ৰত আমাক সহায় কৰে ইয়াত কৈছে যে কোনটো আমাৰ এইবোৰৰ ক্ষেত্ৰত অশুদ্ধ হ'ব ইয়াত অপশ্যন নম্বৰ 1 তে ছবিবোৰ চাই সিয়ে তেওঁ ছবি অঁকাৰ সুযোগ দিয়ে মানে যেতিয়া সেই ছবিবোৰ আমি চাম এই ছবিবোৰ চোৱাৰ পিছত কি হ'ব মানে আমাৰ শিশুবোৰ যে থাকে শিশুবোৰক ছবি অঁকাৰ কাৰণে সুযোগ কৰি দিব এইটো শুদ্ধ হয় তাৰপিছত অপশ্যন নম্বৰ 2 ত কৈছে অচিনাকি আৰু মনত ৰাখিব লগা প্ৰসংগবোধ ভাষা প্ৰকাশত সহায় কৰিব ইয়াত কৈছে অচিনাকি আৰু মনত ৰাখিব লগা প্ৰসংগবোৰ মানে কিছুমান অচিনাকি আমাৰ মানে বস্তু থাকিব পাৰে শব্দ থাকিব পাৰে বা প্ৰসংগ থাকিব পাৰে সেইবোৰ কৈছে ভাষা প্ৰকাশত সহায় কৰে মানে এইটো ছবিবোৰে ইমান মানে গভীৰলৈ ডেপথ লৈ কি নকৰে আমাক মানে জানিবৰ কাৰণে কি থল নাই মানে ছবিৰ জৰিয়তে আমি ইমান বস্তুবোৰ জানিব নোৱাৰিম শব্দবোৰ কি কৈছে বা তাৰ অৰ্থ কি কৈছে কোনটো প্ৰসংগত কৈছে এইবোৰ আমি মানে ক'ব নোৱাৰিম এইটো নহ'ব ইয়াৰ ক্ষেত্ৰত তাৰপিছত কৈছে ছবিবোৰৰ বিষয়বস্তু
মানে তুলি ধৰে মানে আৰু যিবোৰ ছবি দিয়া থাকে আৰু সেই ছবিবোৰে কি কৰে কোন কি বিষয় ইয়াত বুজাব বিচাৰিছে বা কি হ'ব পাৰে পাঠটোত আমি তাৰ কাৰণে এটা আভাসহে পাব পাৰোঁ চ' সেইটো তুলি ধৰে এইটো শুদ্ধ হ'ব ইয়াৰ ক্ষেত্ৰত তাৰপিছত কৈছে ছবিবোৰে শিশুৰ মনোযোগ ধৰি ৰাখে এইটোও শুদ্ধ হয় মানে শিশু মানে ছবিযুক্ত যেতিয়া কিতাপ শিশুসকলক পঢ়ুৱা যাব তেতিয়া কি কৰিব এই ছবিবোৰে শিশুসকলৰ মনোযোগ বৃদ্ধি কৰাত সহায় কৰিব চ' এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব নহয় বুলি আমাক সুধিছিলে অপশ্যন নম্বৰ 2টো নহ'ব চ' এই ক্ষেত্ৰত এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 115 115 নম্বৰ কুৱেশ্যন কৈছে যে কম বয়সীয়া শিকাৰুৰ ক্ষেত্ৰত তলত দিয়া কোনটো বিবৃতি অশুদ্ধ ইয়াত কৈছে কিছুমান যি কম বয়সীয়া ছাত্ৰ ছাত্ৰীসকল থাকে বা ল'ৰা ছোৱালীসকল থাকে তেওঁলোকৰ ক্ষেত্ৰত যি চাৰিটা বিবৃতি দি আছে তাৰ ভিতৰত কোনটো শুদ্ধ বিবৃতি বুলি আমাক সুধিছে চ' আমি যদি চাব যাওঁ একেবাৰে কম বয়সীয়া শিকাৰুৰ আংশিকভাৱে বিমূৰ্ত ধাৰণাসমূহ বুজি পায় ইয়াত কৈছে যে একেবাৰে কম বয়সীয়া যিবোৰ ছাত্ৰ ছাত্ৰী থাকে এই ছাত্ৰ ছাত্ৰীসকল যি কৈছে ইয়াতে বিমূৰ্ত ধাৰণা সেই বিমূৰ্ত ধাৰণাবোৰ মানে তেওঁলোকে বুজি পায় বিমূৰ্ত ধাৰণাবোৰ তেওঁলোকে কেতিয়াও বুজি নাপাব মানে সৰু সৰু ল'ৰা ছোৱালীবোৰ বুজি নাপায় যেতিয়া মানে তেওঁলোকে কি মানে কৈশোৰৰ অৱস্থা পাব তেতিয়াহে তেওঁলোকে এই অমূৰ্তবোৰ যিবোৰ ধাৰণা আছে বা আমি কিছুমান মানে শব্দই চাপ'জ ক'লো যে ভাল পোৱা বা বেয়া ভাল এইবোৰ শব্দ একোটা শব্দ এইবোৰ মানে তেওঁলোকৰ মানে শব্দটোহে জাষ্ট মানে শুনিছে বা কি হ'ব পাৰে সেইটো তেওঁ অনুমান কৰিব পৰা নাই মানে কি হ'ব পাৰে তেনেকুৱা ধৰণৰ চ' এইটো মানে কি হ'ব শুদ্ধ নহ'ব ইয়াৰ ক্ষেত্ৰত তাৰপিছত কৈছে বিমূৰ্ত ধাৰণাসমূহৰ দ্বাৰা একেবাৰে কম বয়সীয়া শিকাৰুক অনুপ্ৰাণিত হয় মানে একেবাৰে কম বয়সীয়া ছাত্ৰ ছাত্ৰীসকল এই বিমূৰ্ত ধাৰণাৰ ক্ষেত্ৰত কি নহয় অনুপ্ৰাণিতও নহয় এই ক্ষেত্ৰত তাৰপিছত কৈছে বিমূৰ্ত ধাৰণাসমূহ একেবাৰে কম বয়সীয়া শিকাৰু বুজি পায় এইবোৰ মানে বুজিও নাপায় এটা কথাই বাৰে বাৰে কৈছে মানে বুজিও নাপায় তেওঁলোকে ইমান সেইটো মানে ক্ষেত্ৰত তেওঁলোকে অনুপ্ৰাণিতও নহয় আৰু সেই ধাৰণাসমূহ তেওঁলোকে সম্পূৰ্ণৰূপে বুজিও নাপায় ইয়াত 4 নম্বৰ অপশ্যনটো দিছে একেবাৰে কম বয়সীয়া শিকাৰু বিমূৰ্ত ধাৰণাসমূহ বুজি পাবলৈ টান পায় মানে একেবাৰে কম বয়সীয়া যিবোৰ ছাত্ৰ ছাত্ৰী থাকে এই বিমূৰ্ত কিছুমান যি ধাৰণা থাকে সেই ধাৰণাবোৰ তেওঁলোকে মানে বুজি পোৱাত টান পায় বা অসুবিধাৰ সৃষ্টি হয় এটা সময়ত গৈ তেওঁলোকে বুজিব পাৰে কিন্তু কম বয়সীয়া তেওঁলোকে সেইটো বুজিব নোৱাৰে এই ক্ষেত্ৰত এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 116 কুৱেশ্যন নম্বৰ 116 কৈছে প্ৰথম মানৰ এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীহঁতক সিহঁতৰ যি মন যায় তাকে দেৱালত আঁক কৰিবলৈ আৰু ছবি আঁকিবলৈ দিছে মানে ইয়াত কি কৈছে প্ৰথম মানৰ ছাত্ৰ ছাত্ৰী মানে একেবাৰে জাষ্ট স্কুলত গৈছেহে এই প্ৰথম মানৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে সিহঁতৰ যি মন যায় তাকে কি কৰিছে দেৱালত বা কিতাপত কি কৰিছে আঁকিবলৈ দিছে আঁক কৰিবলৈ দিছে এনে কৰাৰ দ্বাৰা শিক্ষকগৰাকীয়ে কি উৎসাহিত কৰিছে মানে এনেকুৱা কৰাৰ ফলত শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণৰ উৎসাহ দিছে ইয়াত কৈছে লিখন দক্ষতাৰ বিকাশ তেওঁলোকৰ লিখন দক্ষতাৰ যাতে বিকাশ হয় সেইভাৱে তেওঁলোকক ছবি আঁকিব দিছে বা দেৱালত আঁক কৰিব দিছে নেকি তাৰপিছত কৈছে বৰ্ণমালাৰ আখৰবোৰ লিখাৰ আৰম্ভণি কৰা তেওঁলোকে বৰ্ণমালা লিখিব দিয়াই নি ইয়াত বৰ্ণমালা লিখাৰ মতে ইয়াত আহাই নাই তেওঁলোকক ছবিহে আঁকিব দিছে বা বিভিন্ন ধৰণৰ দেৱালত কি কৰিছে তেওঁলোকক এনে এটা লিখিবহে দিছে তাৰপিছত কৈছে প্ৰাৰম্ভিক স্তৰৰ সাক্ষৰতা আৰু বিকাশ এইটোৱে হ'ব ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ এইটো কুৱেশ্যন চাব আপোনালোকে বাৰে বাৰে আহি থাকে এইটো কুৱেশ্যন মানে যেতিয়া সৰু সৰু ল'ৰা ছোৱালী থাকে তেওঁলোকক কি কৰে দেৱালত বিভিন্ন ধৰণৰ আঁক কৰে বা কিতাপত বিভিন্ন ধৰণৰ ছবি আঁকি এইটো হৈছে প্ৰাৰম্ভিক সাক্ষৰতা স্তৰ বা ইমাৰ্জেণ্ট লিটাৰেচাৰ স্তৰ চ' এই ক্ষেত্ৰত এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া 117 নম্বৰ কুৱেশ্যন 117 নম্বৰ কুৱেশ্যনটোত কি কৈছে যে বিজ্ঞানৰ ধাৰণা কিছুমানৰ বিষয়ে এটা পাঠ এটা বুজি লৈ পঢ়োতে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাষা শিক্ষণৰ কিছুমান দিশ লক্ষ্য কৰিছে মানে বিজ্ঞানৰ এটা পাঠ পঢ়োতে ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে বুজি লৈছে পাঠটো আৰু পঢ়োতে কিছুমান ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে ভাষা শিক্ষণত কিছুমান দিশ ইয়াত লক্ষ্য কৰিছে আৰু সেই দিশবোৰৰ কথা কৈছে যে তেওঁ বিশেষ দিশ কিছুমানৰ অসুবিধা পোৱা ছাত্ৰ ছাত্ৰীসকল কেইজনমানক কি কৰিছে বাছি উলিয়াইছে আৰু সিহঁতক বুজি পোৱাকৈ পঢ়াত সহায় কৰিবলৈ সুকীয়া শ্ৰেণী লৈছে এই শিক্ষণটো অনুশীলন মানে এই শিক্ষণৰ অনুশীলনটো হৈছে কি ইয়াত কৈছে যে কিছুমান মানে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী বুলি কৈছে অকল বিজ্ঞান বুলিয়ে নহয় যিকোনো ক্লাছত হ'ব পাৰে যদি যিসকল ছাত্ৰ ছাত্ৰীসকলে বুজি নাপায় সেইসকল ছাত্ৰ ছাত্ৰী কি কৰা হয় মানে বাছি উলিওৱা হয় কোনসকলে বুজি পোৱা নাই ধাৰণাটো ক্লিয়াৰ হোৱা নাই সেইসকলে কি কৰা হয় বেলেগকৈ এটা ক্লাছৰুমত লৈ গৈ তেওঁলোকক মানে সেই বস্তুটো আকৌ ধুনীয়াকৈ বুজাই দিয়া হয় এই ক্ষেত্ৰত শিক্ষক যিটো মানে অনুশীলন কৰিছে এইটো কোনটো ক্ষেত্ৰত মানে অপশ্যনৰ মানে শুদ্ধ হ'ব বুলি ইয়াত কৈছে আমি জানো যে যেতিয়া দুৰ্বল আৰু পিছপৰা ছাত্ৰ ছাত্ৰী থাকে কিছুমান শ্ৰেণীত আৰু তেওঁলোকে যেতিয়া কোনো এটা পাঠ পঢ়োৱাৰ পিছত বুজি নাপায় তেওঁলোকক যেতিয়া এক্সট্ৰাভাৱে ক্লাছ দিয়া হয় সেইটো ধুনীয়াকৈ বুজাই দিয়া হয় এইটোক আমি নিদানমূলক বা ৰেমিডিয়েল টিচিং বুলি ক'ব পাৰোঁ সেই ক্ষেত্ৰত ইয়াৰ যি 3 নম্বৰ অপশ্যনটো দি আছে এইটোৱে শুদ্ধ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ 118 নম্বৰ কুৱেশ্যন 118 নম্বৰ কুৱেশ্যনটো কৈছে ছাত্ৰ ছাত্ৰীয়ে দোকান এখনলৈ গৈ কিবা কিনিবৰ কাৰণে প্ৰয়োজন হোৱা কাৰ্যকৰী ভাষ্য ব্যৱহাৰ কৰিব পাৰিব নে নাই সেয়া
জানিবৰ কাৰণে কি কৰা উচিত মানে কৈছে যে ছাত্ৰ ছাত্ৰীসকল যেতিয়া কোনো এখন দোকানত যাব দোকানত যোৱাৰ পিছত তেওঁলোকে মানে কথোপকথন মানে কৰিব পাৰিব নে নাই তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰিব পাৰিব নে নাই তাক আমি মানে নিৰ্ণয় কৰিব লাগে বা জানিব লাগে তেনে কৰাৰ কাৰণে মানে আমি কি কাৰ্য দিব পাৰি তেওঁলোকক সেইটো সুধিছে প্ৰথম অপশ্যনত কৈছে যে দোকানী আৰু গ্ৰাহকৰ এটা চুটি গল্প পঢ়া যেনেকুৱা ধৰণৰ দোকানী আৰু গ্ৰাহকৰ মাজত কেনেকুৱা ধৰণৰ কথোপকথন হয় তাৰ কাৰণে যদি আমি চুটি গল্প পঢ়ো চুটি গল্পৰ পৰা আমি ইমান মানে ক'ব নোৱাৰিম জানিব নোৱাৰিম তেওঁ মানে চুটি গল্প পঢ়িলেই মানে সেই বস্তুখিনি ধুনীয়াকৈ ক'ব নোৱাৰিব তাৰপিছত কৈছে দোকানী আৰু গ্ৰাহকৰ এখন চিত্ৰ অংকন কৰা দোকানী আৰু গ্ৰাহকৰ চিত্ৰ অংকন কৰিলেও এইটো তাত মানে তেওঁ কি ক'ব কেনেকুৱা ধৰণৰ কথোপকথন পাতিব তেওঁৰ লগত যোগাযোগ স্থাপন কৰিব সেইটোও এই অপশ্যনৰ দ্বাৰা আমি মানে ক'ব নোৱাৰি তাৰপিছত কৈছে দোকানী আৰু গ্ৰাহকৰ মাজত হোৱা কথোপকথন চুটি সংলাপ লিখা এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব মানে সেই দোকানীজন আৰু গ্ৰাহকৰ মাজত কি কি কথোপকথন হ'ব পাৰে বা কি ক'ব তেওঁলোক গৈ তাতে তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগে সংলাপ লিখিব দিছে মানে তেওঁ যিজনে যাব দোকানীজনৰ ওচৰত তেওঁ কেনেকুৱা ধৰণৰ কথা ক'ব আৰু সেই দোকানীজনে তেওঁক কি ৰিপ্লাই দিব তেনেকুৱা ধৰণৰ কি কৰিছে সংলাপ কিছুমান লিখিবলৈ দিছে চ' এই ক্ষেত্ৰত এইটো শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যন 119 নম্বৰ কুৱেশ্যনটোলৈ 119 নম্বৰ কুৱেশ্যনত কি কৈছে যে এগৰাকী শিক্ষক হিচাপে তোমাৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ কথা বতৰা তথা ভাৱ বিনিময় বৃদ্ধি কৰিবৰ কাৰণে তলত দিয়া কোনটো পদক্ষেপ গ্ৰহণ কৰিবা ইয়াত কৈছে এগৰাকী শিক্ষক হিচাপে মানে টিচাৰ হিচাপে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক কথোপকথন বা কথা বতৰা আৰু কৈছে যে ভাৱ বিনিময় বৃদ্ধি কৰিবৰ কাৰণে তলৰ যি চাৰিটা অপশ্যন আছে তাৰ ভিতৰত কোনটো পদক্ষেপ আমি গ্ৰহণ কৰিব পাৰোঁ প্ৰথম অপশ্যন দিছে ছাত্ৰ ছাত্ৰীক অধিক প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰা এইটো হয় মানে ছাত্ৰ ছাত্ৰীসকলক আমি যেতিয়া মানে অধিক প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰিম তেওঁলোকে যেতিয়া প্ৰশ্ন কৰিব তেতিয়া আমি তেওঁলোকৰ মাজত কি হ'ব ভাৱ বিনিময় মানে বৃদ্ধি হ'ব কথোপকথন কি হ'ব মানে হৈ থাকিব যোগাযোগ স্থাপন হ'ব তাৰপিছত কৈছে জুতি আৰু দলবদ্ধ কৰ্ম কিছুমান কৰিবলৈ দি ছাত্ৰ ছাত্ৰীসকলক মানে কি কৈছে মত সোধা মানে কিছুমান দলীয় কাৰ্য মানে তেওঁলোকক দিব পাৰি বা যুটীয়াভাৱে দুজনকৈ দল বনাই বা 3-4জনকৈ দল বনাই তেওঁলোকক কিছুমান কাৰ্য দিব পাৰি আমি আৰু সেই কাৰ্যবোৰ মানে তেওঁলোকে কিমান দূৰ কৰিব পাৰিছে বা কৰিব পাৰিছে নে নাই যেতিয়া তেওঁলোকৰ লগত আমি যোগাযোগ কৰিম তেওঁলোকৰ লগত কথোপকথন কৰিম আমি তেতিয়া কি কৰিব পাৰিম মানে তেওঁলোকৰ যি ভাৱ বিনিময় কৰাৰ দক্ষতা থাকে এইটো কিমান দূৰ হৈছে সেইটো আমি জানিব পাৰিম চ' এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব অপশ্যন নম্বৰ 3 চিত কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ডাঙৰকৈ পাঠ পঢ়িবলৈ দিয়ে আৰু প্ৰত্যেকক সঁহাৰি জনাবলৈ দিয়া যাতে একক বা ব্যক্তি অনুসাৰে সেইখন সম্ভৱ হয় ইয়াত কৈছে পঢ়াৰ কথা কৈছে ইয়াত আমাৰ যি কুৱেশ্যনত সুধিছে পঢ়াৰ কথা সোধা নাই ইয়াত আমাক কৈছে যোগাযোগমূলক ভাৱ বিনিময় আমি ভাৱ বিনিময় কৰিব পাৰিছিলো নে সেইটো সুধিছে চ' ইয়াত যি কৈছে চি নম্বৰটো শুদ্ধ নহয় মানে ইয়াত পঢ়াৰ কথাহে কৈছে ইয়াত ভাৱ বিনিময়ৰ কথা হোৱা নাই আমি পঢ়িলেই ভাৱ বিনিময় নহয় তাৰপিছত অপশ্যন নম্বৰ ডিত কৈছে সংলাপসমূহ এজন আনজনক পঢ়ি দিবলৈ দিয়া মানে যিবোৰ সংলাপ ছাৰে দিছে বা টিচাৰে দিছে সেই সংলাপসমূহ আন এজনক পঢ়িবলৈ দিব লাগে আৰু কৈছে যে যাতে ইজনে সিজনৰ সৈতে কথা হ'ব পাৰে আৰু ইজনে সিজনৰ প্ৰশ্ন সুধিব পাৰে মানে কি কৈছে যদি আমাৰ মানে এজনৰ সংলাপ আন এজনক দিয়া হৈছে বা তেওঁ পঢ়িব দিয়া হৈছে আৰু আন এজনে তেওঁৰ এইটো মানে কি কৰিব কুৱেশ্যন সুধিব বা বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব তেতিয়া কি হ'ব তেতিয়াও আমি যোগাযোগ হৈছে বুলি ক'ব পাৰিম চ' এই ক্ষেত্ৰত এ বি আৰু ডি এই তিনিটা অপশ্যনে কি হ'ব শুদ্ধ হ'ব চ' ইয়াত যদি আমি চাব যে অপশ্যন নম্বৰ যি 1 2 দি আছে এ বি আৰু ডি শুদ্ধ এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কুৱেশ্যন অৰ্থাৎ আজি ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন 120 নম্বৰ কুৱেশ্যনত আছে এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীৰ শব্দ ভাণ্ডাৰ বৃদ্ধি কৰিবৰ কাৰণে এক বিশ্বাসযোগ্য আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে সহজ হোৱাকৈ প্ৰস্তুত কৰা ভাষা সামগ্ৰী কৰিছে এই শিক্ষণ সামগ্ৰীবিধ হৈছে মানে ইয়াত কি ক'ব বিচাৰিছে এগৰাকী ভাষাৰ শিক্ষক বা এগৰাকী শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ শব্দ ভাণ্ডাৰ বৃদ্ধি কৰিব বিচাৰিছে আৰু তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মানে বিশ্বাসযোগ্য কিছুমান কি কৰিছে আৰু সহজ কিছুমান ভাষা সামগ্ৰী তেওঁলোকক দিছে এই ক্ষেত্ৰত মানে এই সামগ্ৰীবোৰক আমি কি বুলি ক'ব পাৰিম ইয়াত কৈছে দ্বিভাষিক অভিধান ইয়াত দ্বিভাষিক অভিধানৰ কথা আহে নাই অভিধান কেনেকে আহিলে এইটো হ'ব নোৱাৰে তাৰপিছত কৈছে বাতৰি কাকতো নহয় আৰু যিটো কৈছে ৰল কাৰ্ড এইটোও নহয় ইয়াত কৈছে স্তৰ অনুসৰি পঠনৰ পুথি মানে তেওঁলোকে কেনেকুৱা স্তৰত আছে সেই স্তৰসমূহ তেওঁলোকে কি কৰিব লাগিব আমি পঠনৰ পুথি দিব লাগিব তেতিয়াহে কি হ'ব এইবোৰ আমি বিশ্বাসযোগ্য আৰু সহজ হোৱাকৈ মানে প্ৰস্তুত কৰা সামগ্ৰী বুলি আমি ক'ব পাৰিম চ' বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টোৱে 15টা কুৱেশ্যন আলোচনা কৰি যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ কাষতে থাকিব ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে ধন্যবাদ